23 জানুৱাৰী ভাৰতবৰ্ষৰ এগৰাকী সুসন্তান আদৰ্শ নেতা নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন 2013 চনত এই মহান নেতাজনৰ 116তম জন্ম জয়ন্তী সমগ্ৰ দেশে পালন কৰিব অসমতো বিভিন্ন কাৰ্যসূচীৰে নেতাজীৰ জন্মবাৰ্ষিকী পালন কৰা হ'ব গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা ঘোষণা কৰে বৃহত্তৰ অসম নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন পালন সমিতিয়ে বৰ্তমান সময়ৰ প্ৰেক্ষাপটত নেতাজীৰ প্ৰাসংগিকতাৰ কথা উল্লেখ কৰি সমিতিৰ মুখ্য উপদেষ্টা অজয় দত্তই কয় এই বছৰটো নেতাজী চকত মানে পল্টন বজাৰৰ নেতাজী মূৰ্তিৰ ওচৰৰ পৰা আমি এইবাৰ 117তম নেতাজী সুভাষ চন্দ্ৰৰ জন্ম জয়ন্তী পালন কৰিম এই কাৰণে কৰিম এইটো বছৰীয়া বিহু বা বছৰীয়া দুৰ্গা পূজা নহয় নেতাজীৰ আজিকালি দেশত যেটো আটাইতকৈ অভাৱ হ'ল যেটো লিভিং লিজেণ্ড মানে আদৰ্শ মানে জীৱন্ত আদৰ্শ অভাৱ নেতাজীক আমি জীৱন্ত আদৰ্শ হিচাপে আমাৰ উঠি অহা যুৱ প্ৰজন্মৰ সন্মুখত থিয় কৰাবৰ কাৰণে এই উৎসৱটো কৰোঁ খালি উৎসৱৰ কাৰণে উৎসৱটো নকৰোঁ কিন্তু আজি স্বাধীনতা ইমান বছৰ পিছতে যেটো নেতাজী অকল নেতাজী নহয় দেশৰ কাৰণে জীৱন উৎসৰ্গ কৰা এই মণিৰাম দেৱান পিয়লি বৰুৱা পিয়লি ফুকৰ পৰা আৰম্ভ কৰি ক্ষুদিৰাম প্ৰফুল্ল চাকিৰ পৰা আৰম্ভ কৰি চন্দ্ৰশেখৰ আজাদ ভগত সিং সুখদেও ধিংৰা ব্ৰাদাৰ্ছ চাপেকাৰ ব্ৰাদাৰ্ছ তেওঁলোকে জীৱন দান কৰিছিলে এইটো আজিৰ এই বৰ্তমান যুগৰ স্বাধীনতাৰ কাৰণে কৰিছিল নেকি প্ৰথমতে আমি দেশখন বিভাজন কৰিলোঁ হিন্দু মুছলমানৰ ভিতৰত সাম্প্ৰদায়িকতাৰ সৃষ্টি কৰিলোঁ আৰু আজি আমি দুৰ্নীতিত আমি লিপ্ত হৈ গৈছোঁ এই দুৰ্নীতি পৰিয়ালৰ শাসন আৰু দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে আমি বিচাৰিছোঁ নেতাজী নিচিনা এজন মহান আত্মাৰ নেতৃত্বত নতুন প্ৰজন্ম আগবাঢ়ি আহক আৰু নতুন প্ৰজন্মৰ নেতৃত্ব লওক এইখিনি আমি আশা ৰাখিছোঁ 23 জানুৱাৰীত সমিতিয়ে সম্বৰ্ধনা জনাব অসমৰ সমাজ জীৱনলৈ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা তিনিজন ব্যক্তিক আইন ক্ষেত্ৰলৈ আগবঢ়োৱা সেৱাৰ বাবে প্ৰবীণ নাগৰিক তথা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ধীৰেশ নাৰায়ণ চৌধুৰীদেৱক সত্ৰীয়া সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে ঘনকান্ত বৰা বৰবায়নদেৱক আৰু ক্ৰীড়া জগতলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে অনুপ কুমাৰ ঘটকদেৱক সম্বৰ্ধনা জনোৱা হ'ব নেতাজীৰ জন্ম জয়ন্তীৰ দিনা হ'ব লগা অনুষ্ঠানৰ বিষয়ে উল্লেখ কৰি অজয় দত্তই কয় তাতে আমাৰ সম্বৰ্ধনা জনোৱাৰ ভিতৰত প্ৰথমে হ'ল আমাৰ আজি আমাৰ জুডিচিয়াৰী আটাইতকৈ আমি ডাঙৰ বুলি ভাবোঁ জুডিচিয়াৰীৰ ভিতৰত বহুত প্ৰশ্ন আহি পৰিছে কিন্তু এই প্ৰশ্নমুক্ত এজন মুক্ত প্ৰশ্নৰ পৰা মুক্ত অবিতৰ্কিত আমাৰে গুৱাহাটীৰ এজন মহান সন্তান হ'ল জাষ্টিছ ধীৰেশ নাৰায়ণ চৌধুৰী ৰিটায়াৰ্ড তেখেতলৈ দ্বিতীয় হ'ল আমাৰ সত্ৰীয়া পৰম্পৰাৰ এখন বিখ্যাত ব্যক্তি ঘনকান্ত বৰা বায়ন তেখেতক জনোৱা হ'ব আৰু এজন ক্ৰীড়া জগতৰ এজন প্ৰখ্যাত মানুহ অসমৰ ৰঞ্জী ট্ৰফিৰ খেলুৱৈ ফাষ্ট বলাৰ অনুপ ঘটক 126টা উইকেট লৈছিল ৰঞ্জী ট্ৰফিত তেওঁক আমি তিনিজনক আমি সম্বৰ্ধনা জনোৱা কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ চেণ্টিনেল নিউজ গুৱাহাটী